এইবাৰ আমি উদ্যমিতা অভিযান বা CM888 আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিলো। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। আজি আমাৰ এই আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিম। তাৰ মানে আজি আমি আপোনালোকক ৭৫,০০০ টকা দিম। ইয়াৰ পিছত আমাৰ DICৰ পৰা আপোনালোকৰ এটা 3 দিনীয়া প্ৰশিক্ষণ হ'ব। আৰু যিদিনাখনেই 3 দিনীয়া প্ৰশিক্ষণটো হৈ যাব, সিদিনাখনে আপোনালোকে 25,০০০ টকা চৰকাৰৰ পৰা আকৌ আপোনালোকে লাভ কৰিব। আৰু তৃতীয় কিস্তিৰ ধন হিচাপে আপোনালোকে এটা বছৰ পিছত আৰু 1 লাখ টকা চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিখনৰ এইটো হ'ল আমাৰ দ্বিতীয় প্ৰচেষ্টা। প্ৰথম প্ৰচেষ্টাত আমি 25,০০০ ল'ৰা ছোৱালীক 1 লাখ টকা যোগান ধৰিছিলোঁ, ৭৫ আৰু 25। অহা কেইদিনমানত আমি প্ৰথম পৰ্যায়ত যাক 1 লাখ টকা দিছিলোঁ, তেওঁলোকক আৰু 1 লাখ টকা দিবৰ কাৰণে আমি মাতিম। এতিয়া এই 1 লাখ টকা কিমানজনে পালে? প্ৰথম বছৰ আমি ৭৫ আৰু 25,০০০ টকা কিমানক দিছিলোঁ? 25,০০০ যুৱক যুৱতীক দিছিলোঁ। যেতিয়া দ্বিতীয় কিস্তিৰ ধন আমি দিম, আমি কিমানজনক দিম? 13,০০০ জনক দিম। এতিয়া আপোনালোকে ভাবিব যে বাকী 12,০০০-এ কিয় 1 লাখ টকাটো নাপালে বা নাপাব? ইয়াৰ ভিতৰত 3,০০০ যুৱক যুৱতীয়ে টকাটো লৈ গৈ ব্যৱসায় বা উদ্যোগৰ কাম নকৰি স্কুটাৰ মটৰচাইকেল কিনি পেলালে। গতিকে তেওঁলোকে দ্বিতীয় কিস্তিৰ ধন নাপালে। বাকী 7,০০০-এ কাম কৰিছে, কিন্তু আমি বিচৰা মতে কৰিব পৰা নাই, চেষ্টা কৰি আছে। হয়তো কেইদিনমান পিছত তেওঁলোকে 1 লাখ টকা পাবগৈ। এই আঁচনিখনৰ পৰা আমি কি বিচাৰিছো? প্ৰথম, এই যে 1 লাখ টকা প্ৰথমতে আপোনালোকক দিম, এই টকাটো আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে। দ্বিতীয় যি আমি 1 লাখ টকা দিম, তাক আপোনালোকে চৰকাৰক 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব, কিন্তু কোনো সুদ দিব নালাগে। অৰ্থাৎ এইটো সুদবিহীনভাৱে আপোনালোকে লাভ কৰিব। 2 লাখ টকা, 1 লাখ টকা আপোনালোকে ৰাজ সাহায্য হিচাপে পালে। বাকী 1 লাখ টকা 5 বছৰৰ ভিতৰত চৰকাৰক ঘূৰাই দিব লাগিব, বছৰি মাত্ৰ 12,০০০ টকা, আৰু কোনো সুদ দিব নালাগে। আৰু এই যে লোনটো আমি আপোনালোকক দিছো বা ৰাজ সাহায্য আমি আপোনালোকক দিছো, কোনো মাটি বাৰীৰ কাগজ আমি নলওঁ, কোনো চাৰ্টিফিকেট আমি আপোনালোকৰ নলওঁ, কোনো গ্যাৰেণ্টৰ আমাৰ নাই, আৰু কোনো মৰ্টগেজ আমাৰ নাই। এইটো কমপ্লিট বিশ্বাসৰ ওপৰত এই টকাটো দিয়া হৈছে। কালি যদি আপোনালোকে 1 লাখ টকাটো চৰকাৰক ঘূৰাই নিদিয়ে, আমি আপোনালোকক কৰিবলগীয়া একো নাই। কিন্তু আপোনালোকৰ ক্ষতি কি হ'ব? এই 1 লাখ টকাৰ যদি আপোনালোকে কাম নকৰে, দ্বিতীয় 1 লাখ টকাৰ পৰা আপোনালোক বঞ্চিত হ'ব। তৃতীয়তে,
এই যে 2 লাখ টকা আপোনালোকে ব্যৱসায় কৰিব, আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম আৰু যিসকলে ভাল কাম কৰিব তেওঁলোকক বেংকৰ পৰা আমি মুদ্ৰা, পিএমইজিপি, পিএমএফএনই আদি লোন পোৱাৰ আমি সুবিধা কৰি দিম। এতিয়ালৈকে যোৱাবাৰ যোনে 25,000 লোন 25,000 ল'ৰা ছোৱালীয়ে লোন পালে বা ৰাজ সাহায্য পালে, তাৰ 3,000 ল'ৰা ছোৱালীয়ে বেংকৰ পৰা 10 লাখ টকা লোন পাইছে। কিয়? চৰকাৰে তেওঁলোকক আগবঢ়াই দিছে আৰু চৰকাৰে তেওঁলোকৰ কাৰণে গ্যাৰেণ্টি হিচাপে থিয় দিছে। তাৰ মানে এই আঁচনিখনৰ জৰিয়তে আপোনালোকে যদি চিন্তা কৰে, চেষ্টা কৰে, প্ৰচেষ্টা কৰে, এজন সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে নিজক প্ৰতিষ্ঠা কৰিব।